আপোনালোকে ভিডিঅ'টো চাওকচোন বাৰু। নাম কি? অসমখনতো দেখিছে যেনিয়ে যায় তেনিয়ে এইবিলাক আমাৰ বলৎকাৰী কিবা কিবি মানে ওলাবলৈ সৰু ল'ৰা ছোৱালীও এতিয়া শান্তি নোপোৱা হ'ল। আজি এতিয়া যিটো কেছ এতিয়া আপোনালোকে দেখিছে, এজনী ছোৱালী 5.5 বছৰ নে 4.5 বছৰ দেই, ইমানটো হৈছে, ইমান কনফাৰ্ম নহয়, তথাপিও আপোনাৰ ইজনী 6 মাহ। এনেকুৱা এটা চিটুৱেশ্যনত এই মানুহজনে 60-62 বছৰীয়া মানুহজনে সেই ছোৱালীজনীৰ লগত এনেকুৱা এটা কাম কৰিছে, যোনটো আপোনাক মানে মানুহৰ লাইনত সেইটো নপৰেগৈ। তেওঁ পিখাচতকৈ অৰ্থ এইজন মানুহৰ পৰা যিটো ব্যৱস্থা ল'ম সেইটো মানে পিছত প্ৰশাসনে আমাক ৰাইজক দুখী লাভ নাই। ইমান বুঢ়া বয়সত আৰু ইমান কণমানিজনীক এনেকুৱা এটা কাম কৰিবলৈ তেখেতৰ অকণমানো দয়া মৰম নালাগিলনে? ইমান বুঢ়া বয়সত এইবিলাক কাম কৰা কি বুলি ক'ম আৰু। ইহঁতক জেলত দি লাভ নাই, জীৱনদণ্ড কাৰাদণ্ড দিও লাভ নাই গোটেই জীৱন। ইহঁতক মানে ডাইৰেক্ট ফাঁচিয়ে লগাই দিব লাগে। কাৰণ কেলৈ ইহঁতৰ দয়া মৰম একো নাই আৰু ঠাণ্ডা মণ্ডা মানুহে এইবোৰ কাম কৰে। যিবিলাক নিবোকা হৈ থাকে যে, নিবোকা পাখে গৰু খায় বুলি কয়, এনেকুৱাবিলাক মানে নিউজটো চাবই নোৱাৰি। এনেকুৱা এটা মানে ঘটনা শুনি মানে মোৰ একদম কিবা লাগি গ'ল। ইমান কণমানিজনী বাৰু, আৰু যাৰ ঘৰত ছোৱালী আছে সেই মাতৃসকলক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে নিজৰ কন্যাক একদম মানে কাৰো হাতত এৰি নিদিব। মানে কাৰো হাতত মানে কি, ঘৰখনৰ বাহিৰৰ মানুহৰ হাতত, যিহেতু পৰিস্থিতি একদম ভাললৈ অহা নাই। কণমানি এজনীও মানে যেতিয়া এই নৰপিশাচবোৰৰ পৰা ৰক্ষা পোৱা নাই, তেতিয়াহ'লে আপোনালোকে মানে প্ৰতিটো সময়ত ছোৱালীজনী ক'ত আছে, কি কৰিছে, ক'লৈ গৈছে, কি খাইছে, ক'ত কি কৰি ফুৰিছে, A to Z আপোনালোকে ধ্যান ৰাখক। কাৰণ এনেকুৱা নৰপিশাচবোৰৰ পৰা হাত সৰাৰ আৰু বেলেগ উপায় নাই। কাৰণ থানাত দিলে, জেলত দিলে একো নহ'বই। এইবিলাকক মানে ৰাইজৰ হাতত গতাই দিব লাগে। ৰাইজে যি কৰে তেতিয়া কৰিব লাগে। মানে ৰাইজে আৰু মাৰ পিট কৰি মানে তাৰ অৱস্থা একদম কাহিল কৰি দিব লাগে এনেকুৱাবিলাকক। কাৰণ থানাৰ জেলত ভৰাই 2 দিনমান থাকি আৰু 2 বছৰমান থাকি ওলাই আহি একো লাভ নহ'ব। মানে এইবোৰ নৰপিশাচবোৰৰ পৰা মানে এনেকুৱা শান্তি নোহোৱা হ'ল।